প্ৰচাৰ মানে আমিতো UDF হৈ প্ৰচাৰ চলাই আছোঁ। সকলো ৰাইজে বিচাৰে যে UDF জিকাটো বেষ্ট। কাৰণটো হ'ল আজমল চাহাবতো 3বাৰ MP আছিল। তেখেতে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ চাৰিসীমা ভালদৰে জানে আৰু আমাৰ ক'ত ক'ত প্ৰব্লেম, তেখেতে প্ৰব্লেমবিলাকো এই 15 বছৰত 80% কাম কৰিছে। আৰু যিমানখিনি আছে এইবাৰ ইনশাআল্লাহ তেখেতে MP হৈ যোৱাৰ পিছত কৰিব বুলি আমি সকলোৱে ধুবুৰী লোকসভা ৰাইজে আশা। আমিতো বিভিন্ন ঠাইত কৰি আছোঁ। এতিয়া আমি যাম বক্সিহাট, আগমনি, হালাকুৰা, এইফালে যাম বালাজন, গৌৰীপুৰ, বিভিন্ন ঠাইত। ঘূৰি অহাটো কথা নহয়, মই ইয়াৰ পৰাই বিধায়ক আছিলোঁ UDFৰ পৰা। এতিয়া UDFৰ হৈ প্ৰচাৰ চলোৱাটো মোৰ দায়িত্ব। যোগদানৰ কথাটো ইয়াত অহাই নাই। মইতো 2006 UDFৰ পৰা বিধায়ক আছিলোঁ। ইয়াত আৰু নতুন কৰি যোগদান কৰাৰ কোনো কথাই নাই। মই ইয়াতে UDF জিকিব লাগে যেনে তেনে। আৰু ইয়াতে কংগ্ৰেছ ঠিক আছে, কংগ্ৰেছ ভাল, কংগ্ৰেছ কৰ্মী ভাল, কংগ্ৰেছ লিডাৰ ভাল, কিন্তু কংগ্ৰেছৰ যিজন প্ৰাৰ্থী দিছে প্ৰাৰ্থীজনটো ঠিক নহয়। ইয়াৰ মানুহ ভালদৰে হয়তো জানে যদিও মই তেখেতক 34 ইয়াৰ্ছ 91ৰ পৰা তেখেতক মই চিনি পাওঁ ৰকিবুল আছে। কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াতো ধুবুৰী লোকসভা বিক্ৰী কৰাৰ কাৰণে আহিছে। তাততো ঢেৰ এলিগেশ্যন। আমাৰ জিলা পৰিষদত 150 কোটি টকাৰ এলিগেশ্যন আছে তেখেতৰ। 150 কোটি টকা জিলা পৰিষদৰ এলিগেশ্যন আছে। আৰু তেখেতেতো ইয়াতো বিক্ৰী কৰি গুচি যাব। ৰাইজক মই অনুৰোধ, সকলো ৰাইজক, ধুবুৰী লোকসভা ৰাইজক মই অনুৰোধ যে তেখেতে আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবক বিপুল হাৰত UDFৰ তালাচাবিত ভোট দি জয়যুক্ত কৰোঁ বুলি আশা।